নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত আমি নাউনৰ বিষয়ে চাইছিলো। পাৰ্টছ অফ স্পীচৰ যিটো প্ৰথম পাৰ্ট আছিলে নাউনৰ বিষয়ে আমি ডিটেইলছ চাইছিলো, কি কি প্ৰকাৰৰ নাউন আছে। আজি এইটো ভিডিঅ'ত আমি পাৰ্টছ অফ স্পীচৰ যিটো সেকেন্ডটো পাৰ্ট প্ৰনাউনৰ বিষয়ে চাম। অৰ্থাৎ আমি সৰ্বনামৰ বিষয়ে চাম, কি কি প্ৰকাৰৰ সৰ্বনাম আছে, কোনটো প্ৰকাৰৰ সৰ্বনাম আমি কেতিয়া ব্যৱহাৰ কৰো, সেইবিলাক আমি ডিটেইলছ ৱাইজ চাম। দুটা পাৰ্টত আমি ভিডিঅ'টো কমপ্লিট কৰিম আৰু দুটা পাৰ্টত সেইকাৰণে কৰিম কাৰণ প্ৰনাউনৰ যিখিনি ভাগ আছে যথেষ্ট ভাগ কেইটামান আছে। গতিকে এটা ভিডিঅ' যদি মই গোটেইখিনি সামৰিব বিচাৰো তেতিয়াহ'লে ভিডিঅ'টো লং হ'ব আৰু বুজিবলৈ অসুবিধা হ'ব। গতিকে আমি দুটা পাৰ্টত কমপ্লিট কৰিম আৰু পিছত আৰু অন্য এটা পাৰ্ট কেৱল MCQৰ কাৰণে লৈ আহিম, স্পেচিয়েলি প্ৰনাউনৰ ওপৰত। ঠিক আছে, তাৰ আগতে আমি এবাৰ ৰিকল কৰিলো যে আমি আগৰ ক্লাছবিলাকত মানে পাৰ্টছ অফ স্পীচৰ আমি যিকেইটা ক্লাছ দিছিলো এই ক্লাছবিলাকত আমি কি কি শিকিলো। প্ৰথমতে আমি পাইছিলো পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰ, 8 প্ৰকাৰ পাইছিলো। তাৰ ভিতৰত আছিলে নাউন, সেকেন্ডটো আছিলে প্ৰনাউন, দেন থাৰ্ড আছিলে এডজেক্টিভ, ফোৰ্থ আছিলে ভাৰ্ব, ফিফথ আছিলে এডভাৰ্ব, তাৰপিছত আছিলে প্ৰেপজিশ্যন, 7 নম্বৰ আছিলে কনজাংচন, দেন ইন্টাৰজেকশ্যন। এই 8 প্ৰকাৰ আৰু কিছুমানে আকৌ বেলেগকৈ আৰ্টিকুলক 9 নম্বৰ পাৰ্টছ অফ স্পীচ বুলি ধৰে, এইটো ইতিমধ্যে উল্লেখ কৰা হৈছে। ঠিক আছে, যদি আমি অসমীয়া মিনিংবোৰ চাওঁ বা আমি এক্সাম্পল হিচাপে চাই লওঁ। প্ৰথমতে নাউন হৈছে কি, নাউন হৈছে নাম বুজোৱাবিলাক, যেনেকে কোনো ব্যক্তিৰ নাম হ'ব পাৰে, কোনো ঠাইৰ নাম, যেনেকে ইয়াত ৰোহিত। ডিটেইলছ আৰু আমি ইয়াত এক্সপ্লেইন নকৰো, কেৱল মাত্ৰ এবাৰ ৰিকলহে কৰিছো। নাউন যেনেকে ৰোহিত, প্ৰনাউন নাউনৰ সলনি ব্যৱহাৰ হোৱা যেনে আই, উই, হি, শ্বি এইবিলাক হ'ব পাৰে। এডজেক্টিভ নাউন আৰু প্ৰনাউনৰ বিষয়ে ডেছক্ৰাইব কৰিব বা মডিফাই কৰিব, তাকে কোৱা হ'ব এডজেক্টিভ, যেনে বিউটিফুল। ভাৰ্ব একশ্যন ৱৰ্ড হ'ব পাৰে, যেনেকে গো, এট। এডভাৰ্ব শ্ল'লি, যদি আমি এনেকে কওঁ হি ৱাক্স শ্ল'লি তেতিয়াহ'লে শ্ল'লিটো হ'ব এডভাৰ্ব। প্ৰেপজিশ্যন ইন, অন, এট, অফ, ফৰ এইবিলাক প্ৰিপজিশ্যন। কনজাংচনৰ কাম হৈছে যোৰা লগোৱা, দুটা ফ্ৰেজ দুটা ক্লজ লিংক লগাই দুটা সেন্টেন্সও জয়েন কৰিব পাৰে, তাক কনজাংচন বুলি কয়। আৰু ইন্টাৰজেকশ্যন যিবিলাক নেকি আমাৰ ইমোশ্যন এক্সপ্ৰেছন হয়, এইবিলাক যেনেকে ৱাও, ৰাইট, বা হুৰৰা, তেনেকুৱা শব্দবিলাক কি হয় ইন্টাৰজেকশ্যন। তাৰপিছত আমি যদি আমি চাওঁ নাউনৰ ভাগকেইটা কি কি আছিলে। ফাৰ্ষ্ট অফ অল আমি পাইছিলো প্ৰপাৰ নাউন, তাৰপিছত কমন নাউন, দেন কালেক্টিভ নাউন, মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন। প্ৰপাৰ নাউন বুলি ক'লে কি হ'ব, প্ৰপাৰ নাউন হ'লে নামবাচক বিশেষ্য, কমন নাউন হ'লে জাতিবাচক বিশেষ্য, গোটেই জাতিটোক বুজায়। কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য, এটা কালেকশ্যন বুজায়। কালেক্টিভ নাউনৰ পৰা খুব কুৱেশ্যন আহে পৰীক্ষাত। মেটেৰিয়েল নাউন বস্তুবাচক বিশেষ্য আৰু এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য। ঠিক আছে, তাৰোপৰি আমি বেলেগ নাউন পাইছিলো। বেলেগ কি পাইছিলো, গণনা কৰিব পৰা আৰু কৰিব নোৱাৰাৰ ওপৰত ভিত্তি কৰি। কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল। কাউণ্টেবল মানে গণনা কৰিব পৰা, উদাহৰণ হিচাপে বয় বা বুক ক'ব পাৰো। আনকাউণ্টেবল নাউন ৱাটাৰ বা মিল্ক ক'ব পাৰো, যিবিলাক নেকি আমি গণনা কৰিব নোৱাৰো। ইয়াৰ উপৰি আমি নাউন হিচাপ কৰিব পৰা মানে এটা আছে নে বহুত আছে তাৰ ওপৰত ভিত্তি কৰি আমি দুই ধৰণে ভাগ কৰিব পাৰো। এটা হৈছে সিংগুলাৰ নাউন, এটা বস্তু বুজালে সিংগুলাৰ নাউন বুলি কয়, একবচন যাক আমি অসমীয়াত কওঁ। আৰু এটাতকৈ বেছি বুজালে বহুবচন বা প্লুৰেল নাউন বুলি কোৱা হয়। সিংগুলাৰ নাউন যেনেকে বুক বা বয় হ'ব পাৰে। প্লুৰেল নাউন আমি কি কৰো, এছ লগালে প্লুৰেল কৰো। সাধাৰণতে আমি এছ লগাই প্লুৰেল কৰো, কিন্তু কিছুমান ক্ষেত্ৰত এছ, আই এছ, ভি এছ তেনেকে বেলেগ নিয়মো আছে, সেইখিনি আমি পিছত আলোচনা কৰিম। অকে, তেতিয়াহ'লে আজি আমি কি পঢ়িম, আজি আমি প্ৰনাউনৰ বিষয়ে পঢ়িম। দুটা পাৰ্টত কমপ্লিট কৰিম আৰু থাৰ্ড পাৰ্টটোত অকল MCQ চাম। প্ৰনাউন আচলতে হয় কি, প্ৰনাউন হয় এনেকুৱা শব্দ যিবিলাক আমি নাউনৰ সলনি ব্যৱহাৰ কৰো। আমি যদি প্ৰনাউনটো ব্ৰেকআপ কৰো, প্ৰ আৰু নাউন বুলি কৈছিলো, ৰাইট, প্ৰ আৰু নাউন। প্ৰ মানে হৈছে সলনি আৰু নাউন হৈছে বিশেষ্য, অৰ্থাৎ বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা শব্দবিলাককে কোৱা হয় প্ৰনাউন। প্ৰনাউনটো আচলতে আমি ব্যৱহাৰ কিয় কৰো, প্ৰনাউন আমি সেইকাৰণে ব্যৱহাৰ কৰো যাতে নাউনৰ ৰিপিটেশ্যনটো যাতে কম হয়। ওকে, নাউনৰ ৰিপিটেশ্যনটো যাতে কম হয় তাৰ কাৰণে আমি প্ৰনাউন ইউজ কৰো। যেনেকে আমি এক্সাম্পল হিচাপে যে লৈছিলো যে ৰিয়া ইজ এ গাৰ্ল, she lives in কি ক'ব পাৰো, দিল্লী।
যে ৰিয়াৰ হলনি আমি she ইউজ কৰিছো সেইটো হৈছে pronoun ওকে সেইটো হৈছে কি pronoun ইয়াত আছে pronoun কি pronoun is a word that is used instead of a noun অর্থাৎ নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবিলাককে কোৱা হয় pronoun আৰু it is a replacement of noun নাউনৰ এটা ৰিপ্লেচমেন্ট হয় অৰ্থাৎ নাউনক ৰিপ্লেস কৰি দিয়ে নাউনৰ হলনি ব্যৱহাৰ কৰে pronoun টাইপ বিলাক যদি আমি চাবলৈ যাও ইয়াত এক্সাম্পল আছে এক্সাম্পল অলৰেডি ক'লোই যেনে she is a pretty girl কোনোবা এজন ছোৱালীৰ নিশ্চয় নাম আছে এই নামৰ হলনি she ইউজ কৰিছে বা they are unbeatable কেইবাজনো ব্যক্তি আছে তেওঁলোকক একেলগে কি কৰিছে they বুলি কৈছে pronounক যদি আমি ভাগ কৰিব বিচাৰো তেতিয়া হলে কেইবা প্ৰকাৰৰো আমি pronoun পাম ফাৰ্স্ট অফ অল আমি পাম পাৰ্সোনাল pronoun then demonstrative pronoun reflexive pronoun interrogative pronoun indefinite pronoun distributive pronoun relative pronoun আৰু reciprocal pronoun এই আঠ প্ৰকাৰ কিছুমান কিতাপত 9 প্ৰকাৰ কিছুমান কিতাপত 10 প্ৰকাৰ তেনেকৈ থাকে আসলে কি হয় তাৰ উপৰি বেলেগ বেলেগ ভাগ বিলাককো একেলগে কাউন্ট কৰি লয় যেনেকৈ সাবজেক্টিভ pronoun অবজেক্টিভ pronoun এইবিলাকো ভাগ কৰি লয় কিন্তু মূলত আমি আঠ প্ৰকাৰ পাম পাৰ্সোনাল pronoun ব্যক্তিবাচক সৰ্বনাম demonstrative pronoun নিৰ্দেশক সৰ্বনাম reflexive pronoun আত্মবাচক সৰ্বনাম reflexive pronounৰ পৰা কোৱেশ্চন বেছি আহে এবাৰ এডিআৰ গ্ৰেড 3 টো আহিছিল interrogative pronoun প্ৰশ্নবাচক সৰ্বনাম indefinite pronoun অনিশ্চয়তাবাচক সৰ্বনাম distributive pronoun বিভাজক সৰ্বনাম relative pronoun হলে সম্বন্ধবাচক সৰ্বনাম আৰু reciprocal pronoun হলে পাৰস্পৰিক সৰ্বনাম আজি আমি প্ৰথম চাৰিটা চাম অৰ্থাৎ interrogative pronoun লকে চাম ফাৰ্স্ট পাৰ্টত আৰু তাৰ পিছৰ পাৰ্টত আমি চাৰিটা চাম প্ৰথমটো হৈছে পাৰ্সোনাল pronoun পাৰ্সোনাল pronoun আসলে হয় কি কোনো পাৰ্সনৰ হলনি ব্যৱহাৰ কৰে নামতে ওলাই আছে পাৰ্সন কোনো এজন পাৰ্সনৰ হলনি পার্সোনাল pronoun কি হয় পার্সোনাল pronoun হয় এইবিলাক ফার্স্ট পারসন হলে সিঙ্গুলারত আই হয় এটো কালাৰটো মই চেঞ্জ কৰি লৈছো ফার্স্ট পারসন সিঙ্গুলার হলে কি হ'ব আই হ'ব ফার্স্ট পারসন প্লুরাল হলে উই হ'ব সেকেন্ড পারসন সিঙ্গুলার আৰু প্লুরাল দুইটাতে ইউ হয় থার্ড পারসন সিঙ্গুলার হলে হি শি আৰু ইট হয় আৰু প্লুরাল হলে দে হয় ঠিক আছে এটা সাবজেক্ট হিসাবে ইউজ হয় সাবজেক্ট হিসাবে ইউজ হলে আই উই ইউ ইউ হি শি ইট দে আৰু অবজেক্ট হিসাবে ইউজ হলে আই টু মি হৈ যায় উই টু আস হৈ যায় ইউ আৰু ইউ টু ইউ হিসাবে থাকে হি হলে হিম হৈ যায় শি হলে হার ইট হলে ইট দে হলে দেম এইকেইটা হৈছে পার্সোনাল pronoun তোমালোকে এই লিষ্টখন ভালদৰে মনত থবা তাৰ পিছত আছে ডেমনস্ট্ৰেটিভ pronoun ডেমনস্ট্ৰেটিভ pronoun হয় কেইটা ডেমনস্ট্ৰেটিভ pronoun হৈছে চাৰিটা ডেমনস্ট্রেটিভ pronoun চাৰিটা যাক নেকি আমি কওঁ নিৰ্দেশক সৰ্বনাম ৰাইট নিৰ্দেশক সৰ্বনাম কোনো এটা বস্তু নিৰ্দেশ কৰি দিয়ে দেখুৱাই দিয়ে যেনেকৈ ইয়াত মিনিংটো চাবা নামতে ওলাই পৰিছে নিৰ্দেশক সৰ্বনাম কোনো এটা বস্তু নিৰ্দেশ কৰি দেখুৱাই দিয়ে মানে ফৰ এক্সাম্পল কি হ'ব পাৰে ডেমনস্ট্রেটিভ pronoun this that দিছৰ প্লুৰেলটো হৈ যায় these আৰু ডেটৰ প্লুৰেলটো হৈ যায় ডোজ ঠিক আছে ডোজ দিস কেতিয়া ইউজ হয় যদি ওচৰত কোনো এটা বস্তু থাকে একবচন হলে সিঙ্গুলার নাম্বার হলে তেতিয়া হলে দিস হয় ধৰি লৈছো ওচৰত এটা বল আছে যদি ওচৰত এটা বল আছে তেতিয়া হলে দিস ক'ব লাগিব দিস ইজ এ বল যদি দূৰত এটা বস্তু আছে দ্যাট ইজ এ বল ক'ব লাগিব ওচৰত বহুত কেইটা বল আছে তেতিয়া হলে আমি ডিজ আর বলস ক'ব লাগিব ডিজ আর বলস আৰু যদি দূৰত আছে বহুত বল তেতিয়া হলে ডোজ আর বলস ক'ব লাগিব ডোজ যেনেকৈ ইয়াত এক্সাম্পল দিস ইজ এ পেন এইটো এটা কলম ওচৰত থাকিলে দিস হয় ওচৰত থাকিলে দিস ডোজ আর ইয়োর বুকস যদি দূৰত থাকে কিতাপ বহুত আছে কিন্তু বহুত কিতাপ আছে দূৰত তেতিয়া হলে ডোজ বুলি ক'ব ডেট হলে দূৰত আছে কিন্তু এটা বস্তু আছে এখন কিতাপ আছে এটা বস্তু আছে যদি হয় তেতিয়া হলে ডেট হ'ব আৰু যদি দূৰত যদি বহুত বস্তু হয় তেতিয়া হলে ডোজ হয় ইয়াত দুটা ডোজ হৈছে যদি ইয়াত ডিজ হলেহেঁতেন তেতিয়া হলে ওচৰত বহুত কিতাপ থকা বুজালেহেঁতেন ঠিক আছে একেবাৰে সাধাৰণ বস্তু দিস হলে ওচৰত এটা বস্তু আছে এইটো পেনটো কি প্ৰব্লেম দি আছে জানো এইকেইদিন দিস হলে ওচৰত যদি এটা বস্তু আছে দিস হয় দূৰত এটা বস্তু হলে ডেট হয় ওচৰত বহুত বস্তু হলে ডিজ হয়
যদি বহুত বস্তু আছে ডিজ হ'ব আৰু দূৰত যদি বহুত বস্তু আছে তেতিয়াহ'লে ড'জ হ'ব ঠিক আছে দূৰত বহুত বস্তু হ'লে ড'জ হ'ব ওকে ইয়াত এক্সাম্পল আছে যেনেকে ইয়াত চোৱা আপেল আছে ওচৰত এটা আছে গতিকে ডিছ হৈছে ওচৰত এটা আছে কাৰণে কি হৈছে ডিছ হৈছে তাৰপিছত যদি দূৰত যদি এটা থাকে ডেট হৈছে এইটো দূৰত আছে না ডেট হৈছে দূৰত যদি বেছি থাকে ড'জ হয় আৰু ওচৰত যদি বেছি থাকে ডিছ হয় এইখিনি হৈছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন question number কৈছো pronoun number 3 খুব গুৰুত্বপূৰ্ণ ইয়াৰ পৰা question আহে এবাৰো আহিছে reflexive pronoun reflexive pronoun আচলতে হয় কি reflexive pronoun কিবা এটা অৰ্থ নিজৰ বুলি বুজোৱা হয় নিজে নিজা অৰ্থ বুজালে reflexive pronoun ইয়াত আছে যে নিজা অৰ্থ বুজোৱা ঠিক আছে নিজা অৰ্থ বুজোৱালে কি হয় reflexive pronoun এটা নিজা অৰ্থ মানে কি for example I did the job I did the task myself মই এই কামটো নিজে কৰিছিলো এই যে myself মানে মই নিজে ওকে যদি he ইউজ কৰো he did the task himself he did the task himself he যে কৰিছে himself he নিজে কৰিছে himself মানে he নিজে এই যে মই নিজে he নিজে আমি নিজে এইবিলাক হৈছে ৰিফ্লেক্সিভ প্ৰনাউন ৰাইট ইয়াত মনত থবলগীয়া কি আছে যে সিঙ্গুলাৰ হলে সেলফ ইউজ কৰে আৰু প্লুৰেল হলে সেলফস ইউজ কৰে ঠিক আছে সিঙ্গুলাৰ হলে সেলফ আৰু প্লুৰেল হলে সেলফস এতিয়া যিখিনি পারসন আছিল পার্সোনাল প্রনাউন যেনে আই তাৰপিছত প্লুৰেল হলে উই এইটাৰ লগতে আমি ৰিফ্লেক্সিভ প্ৰনাউন যোগ দিব লাগিব আৰু পৰীক্ষাত এবাৰ এইটোৱে আহিছিল যে মাইসেলফ টু যে হৈছে কোৰ পৰা হৈছে মাইসেলফ টু আইৰ পৰা হৈছে আই হলে পার্সোনাল প্রনাউন আৰু এইটো রিফ্লেক্সিভ প্রনাউন হৈ যায় মাইসেলফ ঠিক আছে এক্সাম্পল হিচাপে হি স্পোক টু হিমসেলফ ই কাৰ লগত কথা পাতিছে নিজৰ লগতে কথা পাতিছে হিমসেলফ উই লাৰ্ন এবাউট আৱাৰ সেলফস উই আছে আৱাৰ সেলফস আছে উই হলে আৱাৰ সেলফস হয় ইয়াত এস ই এল ভি ই এস বহুবচন হলে এস ই এল ভি ই এস আৰু সিঙ্গুলাৰ হলে একবচন হলে এস ই এল সেলফ ওকে রিফ্লেক্সিভ প্রনাউনৰ চাৰ্টখন আছে ইয়াত তোমালোকে চাবা এটো ভালদৰে চাই যাবা আই হলে কি হয় আই হলে মাইসেলফ হয় সাবজেক্টিভ প্রনাউন বা আমি পার্সোনাল প্রনাউন কব পাৰো এটো সাবজেক্ট প্রনাউন আই হলে ইফালে হ'ব মাইসেলফ তাৰ পিছত ইউ হলে একিটা আগত সিঙ্গুলাৰ কৈ দিছে দে সিঙ্গুলাৰৰ ভাগ কৰি দিছে তলত প্লুৰেল ইউ হলে ইয়োৰসেলফ হয় হি হলে হিমসেলফ she হলে হারসেলফ ইট হলে ইটসেলফ আৰু প্লুৰেল হলে উই হলে আৱাৰসেলফস ইউ হলে ইয়োৰসেলফস আৰু দে হলে দেমসেলফস ইয়াত ইউ হলে এবাৰ ইয়োৰসেলফ দিছে এবাৰ ইয়োৰসেলফস মানে কিয় দিছে কাৰণ সেকেন্ড পারসনত সিঙ্গুলাৰটো ইউ লিখে আৰু প্লুৰেলটো ইউ লিখে গতিকে প্লুৰেল হিচাপে হলে ইয়োৰসেলফস হ'ব আৰু সিঙ্গুলাৰ হলে সেলফ হ'ব গতিকে এই চাৰ্টখনো মুখস্থ কৰিব লাগিব প্ৰনাউনৰ ৰিফ্লেক্সিভ প্ৰনাউন ইয়াতে আৰু এটা জানিবলগীয়া কথা কি এই রিফ্লেক্সিভ প্রনাউন কেতিয়াবা এমফেটিক প্রনাউন হিসাবে ইউজ হয় বা ইন্টেন্সিভ প্রনাউন হিসাবে ইউজ হয় কি প্রনাউন হিসাবে এমফেটিক প্রনাউন হিসাবে ইউজ হয় বা ইন্টেন্সিভ প্রনাউন হিসাবে ইউজ হয় অকল জানি থলে হ'ব এমফেটিক বা ইন্টেন্সিভ প্রনাউন কি ইমান আৰু ডিপলি নহদে আসলতে কি হয় এমফেটিক আৰু ইন্টেন্সিভ প্রনাউন ইয়াত তোমালোকে চাবা ইয়াত এটা এক্সাম্পল দিছে আই ডিড দি ওয়ার্ক মাইসেলফ মই কামটো নিজে কৰিছো আই ডিড দি ওয়ার্ক মাইসেলফ প্ৰথম ইয়াত কি কৈছে যে মই কামটো নিজে কৰিছিলো ৰাইট মই কামটো নিজে কৰিছিলো আই ডিড দি ওয়ার্ক মাইসেলফ আই ডিড দি ওয়ার্ক মাইসেলফ মই কামটো নিজে কৰিছিলো এইটো হৈছে ৰিফ্লেক্সিভ প্ৰনাউন পিছৰ বাক্যটোত কি কৈছে আই মাইসেলফ ডিড দি ওয়ার্ক মই নিজে কামটো কৰিছো মানে মাইসেলফত অলপ জোৰ দিছে সাবজেক্টৰ পিছতে মাইসেলফ ইউজ কৰি দিছে আই মাইসেলফ ডিড দি ওয়ার্ক মানে জোৰ দি কথাটো কৈছে আৰু জোৰ দিয়া মানে এমফেসাইজ কৰে এমফেসাইজ মানে এমফেটিক প্ৰনাউন যদি জোৰ দি কব হেইটোৱে হৈছে এমফেটিক প্ৰনাউন আৰু এমফেটিক প্ৰনাউনক কি ইন্টেন্সিভ প্ৰনাউন বুলি কোৱা হয় কনফিউজ নহবা যে ইন্টেন্সিভ প্ৰনাউন কি বা এমফেটিক প্ৰনাউন কি একে হয় এমফেটিক আৰু ইন্টেন্সিভ একে আৰু ৰিফ্লেক্সিভ প্ৰনাউন শব্দটো একে কিন্তু বাক্যত তাৰ ব্যৱহাৰ আমি চাই পিনে কব লাগিব যে এইটো ৰিফ্লেক্সিভ হয় নে ইন্টেন্সিভ বা এমফেটিক হয় ওকে নেক্সট
ইন্টাৰোগেটিভ প্ৰনাউন আজি আমি ইয়ালৈকে চাম ইন্টাৰোগেটিভ প্ৰনাউন প্ৰশ্নবোধক সৰ্বনাম প্ৰশ্নবাচক সৰ্বনাম আচলতে কি হয় প্ৰশ্নবাচক সৰ্বনাম আমি যিবিলাক শব্দৰে প্ৰশ্ন সুধো WH word হয় কিন্তু তাৰ আনসাৰটো আহিব লাগে নাউন আনসাৰটো কি আহিব নাউন আহিব লাগে কি কি শব্দৰে আমি প্ৰশ্ন সুধো পাঁচটা শব্দৰে প্ৰশ্ন সুধো আমি ইন্টাৰোগেটিভ প্ৰনাউন হিচাপে এনেতো আমি WH শব্দ আৰু ইউজ কৰিব পাৰো কিন্তু ইন্টাৰোগেটিভ প্ৰনাউন পাঁচ প্ৰকাৰে হয় কি who which what whom আৰু whose এই পাঁচটাৰে প্ৰশ্ন সুধিলে সদায় আনসাৰ নাউন আহে যেনে who are you তুমি কবা I am এটা নাম কবা নহয় জানো গতিকে নামটো নাউন গতিকে who টো হৈছে ইন্টাৰোগেটিভ pronoun which is your country তোমাৰ দেশ কোনখন তুমি দেশৰ নাম কবা নহয় জানো দেশৰ নাম হলে নাউন গতিকে which হ'ব ইন্টাৰোগেটিভ pronoun what is your name তোমাৰ নাম সুধিছে তাতো তুমি কি কবা নামটো নাউন নাউনৰ হলনি মানে নাউনটো আনসাৰ আহিবলৈ হোৱাইটেৰে প্ৰশ্ন সুধিছে গতিকে এইটো হৈছে ইন্টাৰোগেটিভ pronoun whom do you like তুমি কাক ভাল পোৱা তেতিয়াহলে কি হ'ব আনসাৰ যেটো আহিব কোনো পাৰসন আহিব নাউন আহিব পাৰে ৰাইট গতিকে এইটো হ'ব ইন্টাৰোগেটিভ pronoun whose book is this বা whose mobile is this নিশ্চয় কাৰোবাৰ মোবাইলৰ নাম আহিব মানে ব্যক্তিজনৰ নাম আহিব ব্যক্তিজনৰ নাম নাউন হয় গতিকে whose টো হৈছে ইন্টাৰোগেটিভ pronoun মানে সিম্পলি আমি হেতুৱে বুজি পালো যে ইন্টাৰোগেটিভ pronoun আছে পাঁচটা who which what whom আৰু whose এই পাঁচটাৰে যদি আমি প্ৰশ্ন সুধো তেতিয়া হলে আনসাৰটো নাউন আহে আৰু নাউন আহে কাৰণে এই পাঁচটা ইন্টাৰোগেটিভ pronoun বুলি কোৱা হয় ঠিক আছে এবাৰ আমি আকৌ পুনৰ ৰিকল কৰিলো কি পঢ়িছো আমি চাৰিটা আজি pronoun পঢ়িলো প্ৰথমটো পঢ়িলো পাৰ্সোনেল pronoun খুবেই সহজ কোনো পাৰ্সনৰ হলনি ব্যৱহাৰ হয় পাৰ্সোনেল pronoun কি আছে পাৰ্সোনেল pronoun আছে সিঙ্গুলাৰ হিচাপে যদি আমি চাও পাৰ্সন হিচাপে ভাগ কৰো সিঙ্গুলাৰ হলে I প্লুৰাল হলে কি হ'ব we তাৰপিছত সেকেন্ড পাৰ্সন হলে you প্লুৰাল হলে you থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে he she it আৰু প্লুৰাল হলে they এইটা যদি অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় I হলে me হয় we হলে us you হলে you পুনৰ you হলে you হয় he হলে him she হলে her it হলে it আৰু they হলে them পাৰ্সোনেল pronoun ডেমনস্ট্ৰেটিভ pronoun চাৰিটা this those that আৰু those actually this আৰু these হ'ব লাগিছিল this that those চাৰিটা ওচৰৰ বস্তু এটা হলে this ইউজ হয় ওচৰৰ বস্তু বেছি হলে this ইউজ হয় দূৰত থকা বস্তু এটা বুজালে that ইউজ হয় আৰু দূৰত যদি বেছি বস্তু আছে those ইউজ হয় ওকে ৰিফ্লেক্সিভ pronoun পাৰ্সোনেল pronoun কেইটা আমি ৰিফ্লেক্সিভ pronoun লৈ নিব পাৰো যেনেকে I হলে myself you হলে yourself he হলে himself she হলে herself it হলে itself প্লুরাল হলে we হলে ourselves you হলে yourselves and they হলে themselves তাৰোপৰি ৰিফ্লেক্সিভ pronounৰ আকৌ ইউজ বেলেগ ধৰণে হয় বাক্যৰ ওপৰত ডিপেন্ড কৰি আমি এমফেটিক pronoun বা ইন্টেনসিভ pronoun বুলিও ক'ব পাৰো যত নেকি দেখিছা তুমি জোৰ দি কথা এটা কৈছে বাক্যটো তেতিয়া হলে এটো এমফেটিক বা ইন্টেনসিভ pronoun বুলি কোৱা হয় তাৰ পিছত আমি পালো ইন্টাৰোগেটিভ pronoun মানে প্ৰশ্নবাচক সৰ্বনাম যিবিলাক শব্দ নেকি প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয় ডেফিনিশন কেইটা আৰু মই পঢ়ি নিছো যেহেতু মই বুজাই দিছো ইন্টাৰোগেটিভ pronoun প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয় পাঁচটা আছে who which what whom আৰু whose এই পাঁচটা হৈছে ইন্টাৰোগেটিভ pronoun ওকে তেতিয়াহলে আজিলৈ ইমানতে হৈছো ক্লাছটো পিছত আমি পুনৰ 5 নম্বৰ pronounটো আমি চাম কি আছে যদি কিবা ডাউট আছে তোমালোকে মোক ইনবক্সত সুধিব পাৰিবা মানে গ্ৰুপ যেটো আছে গ্ৰুপত সুধিবা আৰু নহলে যিসকলে নেকি ইউটিউবত চাইছা ইউটিউবত চোৱা সকলে কমেন্ট বক্সত সুধি দিবা ঠিক আছে বা টেলিগ্ৰামৰ চেনেল আছে rgt_ethan এইটো rgt_ethan তাত গৈ পিনে পিডিএফ ল'ব পাৰিবা তাতো সুধিব পাৰিবা